কলিনা টাইমিকলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। নলবাৰী কাণ্ডৰ অভিযুক্ত ৰ'জ আলীৰ আজি জানাজা সম্পন্ন হ'ব। মুছলমান সমাজে এঘৰীয়া কৰাৰ পিছতে এতিয়া ৰ'জ আলীৰ মৃতদেহ চমজি লৈছে ৰ'জ আলীৰ খুৰাক আৰু গাঁও প্ৰধানে। আৰু অৱশেষত খুৰাকৰ ঘৰৰ পিছফালে ৰ'জ আলীৰ জানাজা সম্পন্ন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেৱল মাত্ৰ পৰিয়ালৰ লোকৰ সহযোগতহে। লৈছো এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে এই খবৰ। মুছলমান সমাজে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে। অপৰাধ কৰা স্থানত কোনো কাৰণত মুছলমান সমাজে স্থান নিদিয়ে, তাৰে প্ৰমাণ দাঙি ধৰিলে। আৰু আজি সম্পন্ন হ'ব ৰ'জ ওৰফে আছিক আলীৰ জানাজা। বৰ্গৰ পৰা ৰ'জ খানৰ মৃতদেহ চমজি লৈছে ইতিমধ্যে পৰিয়ালে। ৰাজহুৱা কবৰস্থানত দিবলৈ নিদিয়ে জানাজা। ইতিমধ্যে মুছলমান সমাজে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজহুৱা স্থানত কোনো কাৰণত কবৰ দিবলৈ দিয়া নহয়। নিজ খুৰাকৰ ঘৰৰ পিছতে সম্পন্ন কৰা হ'ব জানাজা। এফালে পুত্ৰৰ জানাজাৰ সময়তো ঘৰখনত উপস্থিত থাকিব পৰা নাই এতিয়া পিতৃ মাতৃ। কুখ্যাত ৰ'জৰ বৰ দেউতাক আৰু গাঁও প্ৰধানে চমজি লৈছে ইতিমধ্যে মৃতদেহ। অৰ্থাৎ পুত্ৰৰ মৃতদেহ চমজি ল'বলৈও পিতৃ মাতৃ এতিয়া নাই। ক'ত পলাল আৰক্ষীৰ ভয়ত তাৰ কোনো সন্ধান নাই। জানাজা কৰিবলৈ আৰক্ষীৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আমি পুনৰ জনাইছো এই মুহূৰ্তত এয়া ডাঙৰ খবৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে, যিহেতু মৰ্গৰ পৰা ইতিমধ্যে মৃতদেহ চমজি লৈছে পৰিয়ালৰ লোকে। জানাজাৰ বাবে পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈছে, যিহেতু মুছলমান সমাজে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো কাৰণত অপৰাধ কৰা লোকক প্ৰশ্ৰয় নিদিয়ে মুছলমান সমাজে। অপৰাধী সদায় অপৰাধীয়ে। মুছলমান সমাজত অপৰাধৰ কোনো স্থান নাই। পূৰ্বতেও মুছলমান সমাজে আল্লাহৰ শপত খাই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰকৃত মুছলমানে অপৰাধ কৰা ব্যক্তিক বা কুকাণ্ড সংঘটিত কৰা ব্যক্তিক কোনো কাৰণত আশ্ৰয় নিদিয়ে। আৰু তাৰ প্ৰমাণ দাঙি ধৰি এতিয়া নলবাৰীৰ দেহৰ কালাকুছিৰ এই বৃহত্তৰ অঞ্চলৰ মুছলমান সমাজ একত্ৰিত হৈছে। আৰু যাৰ বাবে অকলশৰীয়া হৈ পৰিছে এতিয়া ৰ'জ আলীৰ পৰিয়াল। ৰ'জ আলীৰ পৰিয়ালৰ তৰফৰ পৰা এতিয়া মৃতদেহ চমজি ল'বলৈ কেৱল মাত্ৰ ঘৰখনত আছে ৰ'জ আলীৰ বৰ দেউতাক আৰু ৰ'জ আলীৰ খুৰাক। যিহেতু ৰ'জ আলীৰ পিতৃ মাতৃৰ এতিয়াও নাই সন্ধান। পুত্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। এজন খিলঞ্জীয়া যুৱকক নৃশংসভাৱে হত্যা কৰিলে, হানি খুচি হত্যা কৰিলে। এগৰাকী যুৱতী বৰ্তমানৰো জীৱন মৰণৰ এখন যুঁজ কৰি থাকিব লগা হৈছে GMCHৰ বিচনাত। আৰু তেনে অৱস্থাত এতিয়া সেই পুত্ৰক মৃতদেহ চমজি ল'বলৈও নাই পিতৃ মাতৃয়ে। কিন্তু সেই দুই পিতৃ মাতৃয়ে এদিন সেই যুৱতীগৰাকীৰ মাতৃক কথা দিছিল, কোৰাণ বুকুত লৈ শপত খাই কৈছিল যে আপোনাৰ সন্তানৰ একো ক্ষতি হ'বলৈ নিদিওঁ, কোনো কাৰণত আপুনি আৰক্ষীৰ কাষ চাপিব নালাগে। এনেধৰণৰ কেতবোৰ মন্তব্য কৰিছিল। আৰক্ষীৰ কাষলৈ যাবলৈ চেষ্টা কৰা সেই অসহায় পৰিয়ালটোক বিভিন্ন মিছা কথাৰে মিঠা কথাৰে পতিয়ন যোৱাবলৈ চেষ্টা কৰি আহিছিল ৰ'জ খানৰ পিতৃ মাতৃয়ে। আৰু সেই ৰ'জ খানৰ পিতৃ মাতৃ এতিয়া কিন্তু নাই। এয়াই আচলতে ভুল কৰা বা দুখ কৰা মানুহৰ বা অপৰাধ কৰা মানুহৰ প্ৰকৃততে কি ফল, এয়া কৰ্মফল যে ভোগ কৰিবলগীয়া হয় তাৰ প্ৰমাণ আপোনালোকে দেখিবলৈ পাইছে। নিজৰ পুত্ৰৰ মৃতদেহ চমজি ল'বলৈও আজি নিজ ঘৰত থাকিব পৰা নাই পিতৃ মাতৃয়ে। আৰক্ষীৰ ভয়ত কোন দিশে পলাল ৰ'জ খানৰ পিতৃ মাতৃয়ে তাৰ কোনো সন্ধানেই নাই, তাৰ কোনো নিশ্চয়তাই নাই। ক'ত পলালে কোনেও নাজানে। ৰ'জ আলীৰ খুৰাকেও নাজানে, ৰ'জ আলীৰ বৰ দেউতাকেও নাজানে। মুঠতে পুত্ৰই হত্যাকাণ্ড সংঘটিত কৰিছে আৰু তাৰ পিছতে খবৰ নাই এতিয়া ৰ'জ আলীৰ পৰিয়ালৰ লোকৰ। আৰু এফালে মুছলমান সমাজ যিহেতু একত্ৰিত হৈছে, প্ৰকৃত মুছলমানে কোনো কাৰণত অপৰাধ কৰা ব্যক্তিক স্থান নিদিয়ে। মুছলমান সমাজে অপৰাধ নকৰে, মুছলমান সমাজে কোনো বেয়া কামক সংগ নিদিয়ে, বেয়া কাম কৰা লোকক সংগ নিদিয়ে। সেয়া মুছলমান সমাজৰ বৃহৎ প্ৰতিশ্ৰুতি। আৰু যাৰ বাবে ৰ'জ আলীয়ে যি কাম কৰিছে, এক প্ৰকাৰ সাম্প্ৰদায়িক এক বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ৰ'জ আলীয়ে। আৰু অপহৰণ, এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰিছিল। যি সময়ত নাৰীক সন্মান কৰিব লাগে, নাৰীক মৰ্যাদা প্ৰদান কৰিব লাগে, সেই সময়ত কিন্তু ৰ'জ আলীয়ে এগৰাকী যুৱতীক অপহৰণ কৰিবলৈ অপচেষ্টা কৰিছিল। আৰু যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ ভাতৃয়ে প্ৰাণ দিব লগা হৈছিল কুখ্যাত এই লম্পট ৰ'জ আলীৰ হাতত। নৃশংসভাৱে হানি খুচি, চুৰিৰে হানি খুচি হত্যা কৰা হৈছিল ৰ'জ আলীৰ ভাতৃক। কিমান আচলতে নৃশংসতাৰ বৰ্বৰতাৰ সীমা অতিক্ৰম কৰিছিল ৰ'জ আলীয়ে। হয়তো সেই কাহিনী নতুনকৈ বৰ্ণনা কৰিব পৰা পৰিৱেশ নাই। এনে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে, যি ঘটনাই কেৱল মাত্ৰ নামনি অসম নহয় সমগ্ৰ ৰাজ্য জোকাৰি গ'ল। আৰু এনে অৱস্থাত এতিয়া
এনে অৱস্থাত এতিয়া মুছলমান সমাজে সেই কুখ্যাত ৰ'জ আলীৰ কোনো কাৰণত ৰ'জ আলীৰ পৰিয়ালক এতিয়া নিজৰ সমাজত নাৰাখে এঘৰীয়া কৰিলে ৰ'জ আলীক সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰ'জ আলীক এঘৰীয়া কৰিলে মুছলমান সমাজে আৰু যাৰ বাবে এতিয়া অকলশৰীয়া হৈ পৰিল ৰ'জ আলীৰ বাবে এখন ঘৰ এটা পৰিয়াল এতিয়া অসহায় হৈ পৰিছে নিঠৰুৱা হৈ পৰিছে এটা পৰিয়ালৰ সেই পিতৃ মাতৃ যি সময়ত মৃতদেহ চমজি ল'বলৈ এতিয়া পিতৃ মাতৃয়ে নিজৰ ঘৰখনত থাকিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীৰ ভয়ত পলাই পত্ৰং দিছে এতিয়া ৰ'জ আলীৰ পিতৃ মাতৃ যিদিনাই হত্যাকাণ্ড সংঘটিত হৈছিল সেইদিনাই পলাইছিল পুত্ৰক গৈ মুকালমুৱা চৰত আৰক্ষীয়ে সন্ধান লাভ কৰিছিল চৰৰ মিয়াৰ ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল ৰাওনা হৈছিল মুকালমুৱা চৰলৈ আৰু মুকালমুৱা চৰতে আৰক্ষীৰ পৰা হাতৰ বন্দুক কাঢ়ি লৈ যাবলৈ চেষ্টা কৰোঁতেই অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছিল ৰ'জ আলীক আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ইতিমধ্যে ৰ'জ আলী আৰু এই ঘটনাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে এটা নিশা যিহেতু মৰ্গত পৰি থাকিল ৰ'জ আলীৰ মৃতদেহ কাৰণ ৰ'জ আলীৰ মৃতদেহ সন্দৰ্ভত জানাজা সম্পন্ন কৰিবলৈ আৰক্ষীৰ জানাজা সম্পন্ন কৰিবলৈ পৰিয়ালৰ লোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত যিহেতু পৰিয়ালৰ লোকক এতিয়া পৰামৰ্শ দিবলৈও বা পৰিয়ালৰ লোকক এই বিষয়ে কিবা এটা মতামত জনাবলৈও কোনো মুছলমান সমাজৰ এজন ব্যক্তিও ওলাই নাহিলে দেহৰ কালাকুচিৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত থাকিলে তেওঁলোকৰ স্থিতি অটল যে অপৰাধ কৰিছে যিহেতু কুখ্যাত এই ৰ'জ আলীয়ে গতিকে সেই অপৰাধ কৰা পৰিয়ালক এতিয়াই যদি এই উচিত সময়তে যদি উচিত শিক্ষা প্ৰদান নকৰে তেনেহ'লে আগন্তুক ভৱিষ্যতে সমগ্ৰ অঞ্চলটোলৈ এই এক বাৰ্তা ৰৈ যাব যে অপৰাধ কৰিলেও অপৰাধীক আশ্ৰয় দিয়া হয় আৰু তেনে সময়ত অপৰাধ কৰিবলৈ এক প্ৰকাৰ উচতনি দিয়াৰ দৰে বিষয় হ'ব গতিকে কোনো কাৰণত মুছলমান সমাজ সেই কলংক চপাই নলয় মুছলমান সমাজে সমগ্ৰ মানৱ সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছে যে অপৰাধ কৰিলে কোনো কাৰণত আশ্ৰয় দিয়া নহয় মুছলমান সমাজত অপৰাধী মানে অপৰাধী আৰু অপৰাধীক কোনো কাৰণত প্ৰশ্ৰয় নিদিয়ে মুছলমান সমাজে সেই বিশেষ বাৰ্তা প্ৰেৰণ কৰি মুছলমান সমাজে নিজৰ স্থিতিত অটল থাকিলে যাৰ বাবে এতিয়া অসহায় অকলশৰীয়া হৈ পৰিল ৰ'জ আলীৰ পৰিয়াল ৰ'জ আলীৰ বৰদেউতাক ৰ'জ আলীৰ খুৰাকে এতিয়া অকলশৰে জানাজাৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে আৰু অৱশ্যে গাঁও প্ৰধানে নিজৰ দায়িত্ব হিচাপে তেওঁ পালন কৰিছে যেহেতু গাঁও প্ৰধান হিচাপে তেওঁ দায়িত্ব হয় গতিকে গাঁও প্ৰধান হিচাপে তেওঁৰ দায়িত্ব আৰু গাঁও প্ৰধান হিচাপে দায়িত্ব পালন কৰিবলৈ তেওঁ ওলাই আহিছে আৰু ৰ'জ আলীৰ পৰিয়ালক তেওঁ সংগ দিছে এই মুহূৰ্তত কিন্তু গাঁও প্ৰধান হিচাপেও তেওঁ আচলতে লজ্জিত হৈছে গাঁও প্ৰধান হিচাপে তেওঁ দুখিত হৈছে যে এনে এটা ঘটনা দেহৰ কালাকুচিৰ দৰে অঞ্চলত সংঘটিত হ'ল যি ঘটনাই কলংক চপাই আনিলে যি ঘটনাই অপযোগিত কৰিলে দেহৰ কালাকুচিৰ দৰে এটা বৃহত্তৰ অঞ্চলত যি নলবাৰীৰ বিভিন্ন প্ৰান্তত যিহেতু যথেষ্ট বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে কেৱল হিন্দু বা কেৱল মুছলমান বুলি নহয় বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে তেওঁলোকৰ প্ৰতিটো উৎসৱত তেওঁলোক একত্ৰিত হয় একেখন মুকলি আকাশৰ তলত তেওঁলোক মিলিত হয় কেৱল মাত্ৰ শান্তি সম্প্ৰীতিৰ বাৰ্তা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰি আহিছিল কিন্তু তেনে এখন সমাজতে তেনে এখন মিলাপ্ৰীতি সম্প্ৰীতিৰ ভাতৃত্ববোধ বিয়পি থকা এখন সমাজতে কলংকিত কৰি থৈ গ'ল ৰ'জ আলীয়ে গতিকে ৰ'জ আলীৰ পৰিয়ালক ৰ'জ আলীক যদি এই মুহূৰ্তত উচিত শিক্ষা প্ৰদান নকৰে তেনেহ'লে আগন্তুক ভৱিষ্যতলৈ ৰৈ যাব এটা কলংক মুছলমান সমাজত গতিকে সেই কলংকৰ দাগ মুছলমান সমাজে কেতিয়াও চপাই নলয় মুছলমান সমাজে এতিয়া কঠোৰ বাৰ্তা দিছে যে ভৱিষ্যতেও যদি এই অঞ্চলত এনেধৰণৰ যদি কুকৰ্ম সংঘটিত কৰিবলৈ চেষ্টা কৰে তেনেহ'লে প্ৰতিটো পৰিয়ালকে এনেধৰণে এঘৰীয়া কৰা হ'ব প্ৰতিটো পৰিয়ালকে অকলশৰীয়া কৰা হ'ব সেই সিদ্ধান্ত এতিয়া ললে মুছলমান সমাজে আৰু যাৰ বাবে এতিয়া ৰ'জ আলীৰ পৰিয়াল অসহায় হৈ পৰা পৰিলক্ষিত হৈছে বাধ্যত পৰি গাঁও প্ৰধান আহিছে আমি পুনৰ কওঁ সেই কথা যেটো গাঁও প্ৰধান এগৰাকী চৰকাৰী ব্যক্তি হয় গতিকে চৰকাৰী ব্যক্তি হিচাপে তেওঁৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে আৰু চৰকাৰী দায়িত্ব পালন কৰি তেওঁৰ ৰ'জ আলীৰ বৰদেউতাক আৰু ৰ'জ আলীৰ খুৰাকৰ সৈতে ইতিমধ্যে মৃতদেহ চমজি লৈছে বুলি জানিব পৰা গৈছে আৰু কিছু মুহূৰ্তৰ পিছতে জানাজা সম্পন্ন কৰা হ'ব ৰ'জ আলীৰ জানাজা সম্পন্ন কৰা হ'ব কিছু মুহূৰ্তৰ পিছতে মৰ্গৰ পৰা ৰ'জ খানৰ মৃতদেহ ইতিমধ্যে চমজি লৈছে পৰিয়ালে ৰাজহুৱা কবৰস্থানত কোনো কাৰণত মুছলমান সমাজে কবৰ দিবলৈ নিদিয়ে স্থান নিদিয়ে মুছলমান সমাজে আৰু মুছলমান সমাজে কেতিয়াও সংগ নিদিয়ে যি ৰ'জ আলীয়ে যি ঘটনা সংঘটিত কৰিলে সমগ্ৰ মুছলমান সমাজক কলংকিত কৰিলে অপমানিত কৰিলে গতিকে সেই ৰ'জ আলীক কোনো কাৰণত মুছলমান সমাজে ক্ষমা নকৰে ৰ'জ আলীৰ পৰিয়ালক কোনো কাৰণত সংগ নিদিয়ে গতিকে ক'ত কিদৰে জানাজা দিব সেই সন্দৰ্ভত পৰামৰ্শ দিবলৈও এতিয়া এগৰাকীও মুছলমান ব্যক্তি ওলাই অহা নাই এক প্ৰকাৰ যি দুখ পালে মুছলমান সমাজে আজি যি দুখ পাইছে
মনত যি অপমান পাইছে সেই অপমান তেওঁলোকে কোনো কাৰণত পাহৰি নাযায় আৰু ভৱিষ্যতলৈ যি যুৱ সমাজৰ যুৱ প্ৰজন্ম আছে সেই গাঁওখনত দেশৰ কলাকুছিৰ প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ যিসকল ল'ৰা ছোৱালী আছে প্ৰত্যেক ল'ৰা ছোৱালীয়ে যাতে আগন্তুক সময়লৈ এই কথা মনত ৰাখে যে অপৰাধ কৰিলে এনেধৰণে অকলশৰীয়াকৈ এৰি দিয়া হ'ব সেই কথা যাতে মনত ৰাখে তাৰ এক বিশেষ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে মুছলমান সমাজে ৰোজ খানৰ ক্ষেত্ৰত আৰু ৰোজ খানক আৰু কিছু মুহূৰ্তৰ পিছতে জানাজা সম্পন্ন কৰা হ'ব যিহেতু নিজৰ খুৰাকৰ ঘৰৰ পিছফালেই সম্পন্ন কৰিব লাগিব জানাজা ৰাজহুৱা কবৰস্থানত নাই আপোনালোকে দেখিবলৈ পাইছে মুছলমান সমাজে আচলতে কিদৰে যেতিয়া এগৰাকী ব্যক্তিৰ মৃত্যু হয় তেওঁলোকে জানাজা দিবলৈ প্ৰতিগৰাকী লোক ওলাই আহে যেতিয়ালৈকে তেওঁলোকৰ আপোন মানুহ নাহে পেহাক পেহী খুৰাক খুৰীক মাহীয়েক মহাক বা যিসকল তেওঁলোকৰ মিতিৰ কুটুম্ব থাকে সকলো একেলগে তেওঁলোক মিলিত হয় আৰু তাৰ পিছত অঞ্চলৰ প্ৰতিগৰাকী লোক ওলাই আহে এগৰাকী ব্যক্তি ওলাই নহাকৈ নাথাকে সেয়া আচলতে মুছলমান সমাজৰ যি একতা সেই একতা প্ৰদৰ্শন হয় বা প্ৰদৰ্শিত হয় আপুনি দেখিবলৈ পায় প্ৰতিটো স্থানতে প্ৰতিখন জিলাতে আপুনি সেই দৃশ্য দেখিবলৈ পাব কিন্তু ৰোজ খানৰ ক্ষেত্ৰত নাই কাৰণ ৰোজ খানে অপৰাধ কৰিছে গতিকে অপৰাধীৰ কাৰণে কোনো ওলাই নাহে আৰু অপৰাধীৰ কাৰণে কোনো ওলাই নাহে বাবে আজি অকলহৰে ৰোজ খানৰ খুৰাক আৰু বৰ দেউতাকে জানাজা দিবলৈ বাধ্য হৈছে গাঁও প্ৰধানে মাত্ৰ এগৰাকী চৰকাৰী ব্যক্তি হিচাপে তেওঁলোকক সহযোগ কৰিবলৈ ওলাই আহিছে অন্য কোনো তেওঁলোকৰ বিশেষ উদ্দেশ্য নাই বা অপৰাধীৰ পৰিয়ালটোক সহায় কৰাৰ বিশেষ উদ্দেশ্য নাই গাঁও প্ৰধানৰ মাত্ৰ চৰকাৰী ব্যক্তি হিচাপে তেওঁলোকে যিহেতু প্ৰশাসনৰ পৰামৰ্শ আহিছে গতিকে প্ৰশাসনৰ নিৰ্দেশ মানিহে তেওঁ মাত্ৰ সেই দায়িত্ব হাতত লৈছে মৃতদেহ চমজি লৈছে আৰু জানাজা সম্পন্ন নকৰা পৰ্যন্ত তেওঁ আৰক্ষীৰ লগত থাকিব আৰু এয়া দেখিবলৈ পাইছে ৰোজ খানৰ খুৰাকৰ ঘৰৰ পিছফালৰ এয়া দৃশ্যাংশ আপোনালোকে দেখিছে এই আৰক্ষীৰ লোক আছে আৰক্ষীৰ তৰফৰ পৰা এক ব্যৱস্থা গঢ়ি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে যিহেতু সমগ্ৰ অঞ্চলবাসী এতিয়াও উত্তেজিত হৈ আছে ৰোজ খানক লৈ যাতে ৰোজ খানৰ জানাজা সম্পন্ন হোৱাৰ সময়ত কোনো কাৰণত যাতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু যাতে কোনো কাৰণত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষীয়ে এনেধৰণে প্ৰশাসনীয় এক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে সমগ্ৰ নলবাৰীৰ এই দেহৰ কলাকুছিৰ বৃহত্তৰ অঞ্চলৰ মুছলমান সমাজ এতিয়া ক্ষোভিত হৈ আছে ৰোজ খানৰ এই কুকাণ্ডক লৈ ৰোজ খানৰ এই জঘন্য হত্যাকাণ্ডক লৈ আৰু যাৰ বাবে প্ৰতিগৰাকী মুছলমানে একত্ৰিত হৈ ৰাজহুৱা কবৰস্থানত ৰোজ খানৰ বাবে ঠাই নাই বুলি এক প্ৰকাৰ বৃহৎ স্থিতি গ্ৰহণ কৰাৰ পিছতে এনেধৰণৰ এতিয়া দেহৰ কলাকুছিৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰোজ খানৰ খুৰাকে আৰু বৰ দেউতাকে অকলশৰে মৃতদেহ চমজি লৈ অৱশেষত জানাজা সম্পন্ন কৰিবলৈ সাজু হৈছে আৰু নিজৰ ঘৰৰ পিছফালে জানাজা দিবলগীয়া হৈছে কিমান দিনলৈকে পৰিয়ালটো অকলশৰীয়াকৈ থাকিব লাগিব তাৰ কোনো নিশ্চয়তা নাই কাৰণ মুছলমান সমাজে এয়া শপত লৈছে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সমাজলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে যাতে মুছলমান সমাজৰে হওক বা অন্যান্য ধৰ্মাৱলম্বী লোকৰে হওক কোনো কাৰণত যাতে অপৰাধ কৰিবলৈ সাহস কৰিব নোৱাৰে অপৰাধ কৰাৰ আগত বা কুকৰ্ম কৰাৰ আগত যাতে 100 বাৰ ভাবিবলৈ বাধ্য হয় তাৰ বাবে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে মুছলমান সমাজে আৰু এয়া দেখিবলৈ পাইছে ৰোজ খানৰ জানাজা সম্পন্ন কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে আৰু এফালে ৰোজ খানৰ খুৰাক ৰোজ খানৰ বৰ দেউতাক আৰু গাঁও প্ৰধানৰ উপস্থিতিত এনেধৰণে এতিয়া জানাজা সম্পন্ন কৰিবলৈ সাজু হৈছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে ৰোজ খানৰ পিতৃ মাতৃও এতিয়া নাই কাৰণ পুত্ৰৰ মৃতদেহ চমজি ল'বলৈও এতিয়া পিতৃ মাতৃ নাই যি সময়ত এতিয়া পুত্ৰৰ বিয়োগত উদাহৰণ যদি আমি দিওঁ মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃ বা মাধুৰ্য বৰ্মনৰ ঘৰৰ পৰিয়ালৰ লোক এতিয়া কান্দোনত ভাঙি পৰিছে বা মাধুৰ্য বৰ্মনক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন দল সংগঠন ওলাই আহিছিলে আপোনালোকে দেখিবলৈ পাইছিলে আৰু বৰ্তমান মুহূৰ্তলৈকে সামাজিক মাধ্যমেই হওক বা মাধুৰ্য বৰ্মনৰ বাসগৃহতে হওক এতিয়া গুণমুগ্ধ এক প্ৰকাৰ ভৰি পৰা পৰিলক্ষিত হৈছে কাৰণ মাধুৰ্য বৰ্মন এজন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এজন যুৱক আছিল সামাজিকভাৱে তেওঁ এক বিশেষ নাম আছিল বা তেওঁৰ পৰিচয় আছিল সমাজৰ সংগঠনসমূহৰ লগত তেওঁৰ একতা আছিল আসুৰ যেহেতু তেওঁ এগৰাকী সদস্য আছিল গতিকে প্ৰতিটো দিশৰ ফালৰ পৰা মাধুৰ্য বৰ্মনক শ্ৰদ্ধা জনাবলৈ মাধুৰ্য বৰ্মনৰ বাবে চকু পানী টুকিবলৈ সকলো ওলাই আহিছে অকণমান হ'লেও পুত্ৰক হেৰুৱা সেই পুত্ৰহাৰা মাতৃৰ বুকুত কিছু পৰিমাণে হ'লেও সান্তনা লাভ কৰিছে তেওঁ যে পুত্ৰ উভতি নাহে হয় সেয়া চিৰসত্য মানি ল'ব লাগিব যে পুত্ৰ উভতি নাহে কিন্তু পুত্ৰ উভতি নাহিলেও তেওঁ কাষত যে এখন সমাজ আছে এখিনি মানুহ আছে তেওঁ সেই কথা ইতিমধ্যে অনুভৱ কৰিবলৈ পাইছে আৰু যাৰ বাবে কিছু পৰিমাণে হ'লেও হ্ৰাস পাইছে কিন্তু এই দুয়োগৰাকী পিতৃ মাতৃ এতিয়া পলাতক কাৰণ কোন সময়ত তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব তাৰ কোনো ঠিক নাই কাৰণ চৰকাৰ ইতিমধ্যে কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে কালিৰ দিনতো দেখিবলৈ পোৱা গৈছিল জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে কঠোৰ মন্তব্য কৰিছে আৰু এই মুহূৰ্তত আমাৰ ভাষ্য আছে জানাজা সন্দৰ্ভত ৰোজ খানৰ জানাজা সন্দৰ্ভত ভাষ্য আছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম
বা যিয়ে নহওক ঘটনা যোনখিনি হৈছে গোটেইখিনিয়ে মানে দুৰ্ভাগ্যজনক বা এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে ছোৱালীগৰাকী। মই এটাই সকলোকে অনুৰোধ জনাম যে ৰাইজো মানে সচেতন হওক বা সজাগ হৈ থাকক, যাতে এনেকুৱা কিবা যদি মানে চিক মেণ্টেলিটিৰ মানুহ আছে, ঘৰৰ মানুহে হ'লেও কিবা হ'লেও যাতে আৰক্ষীক খবৰ দিয়ে বা তেতিয়া আমি অলপ হ'লেও আগতেই ব্যৱস্থা ল'ব পাৰিলোঁ হয়। যিখিনি ক্ৰাইমে কৰি আছে, মই একচুৱেলি ল' এণ্ড অৰ্ডাৰটোৱে চাই আছোঁ, এইখিনি প্ৰচেছ কৰি আছে আৰু 1-1.5 ঘণ্টা লাগিব। নাই নাই নাই, তেওঁ অকলে আছে। নাই, সেইটো আমি কোনো আমাৰ যোনটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন, যিগৰাকী মানে ছোৱালীজনী হস্পিটেলত আছে, একচুৱেলি নাম তেওঁ দুটা নাম কৈছিলে, ৰ'জ আৰু আসিফ। সেইটোতে কনফিউজন হৈ আছে যে দুজন আছিলে, কিন্তু মানুহ একেজনে। সেইখিনি আমাৰ এতিয়ালৈকে ইনভেষ্টিগেশ্যন চাৰে ক'লে যে ক'লে আপোনালোকৰ গাঁৱৰ মানুহ 4জনমান লাগিব, তেনেকৈ কৈছে। তাৰপিছত মই গাঁৱৰ মানুহ 4জন বিচাৰিলোঁ, কিন্তু যিহেতু আমাৰ গাঁৱে কৈছে যে আপোনাৰ বডিটো আমাৰ ৰাজহুৱা অৱস্থানত মানে স্থান নিদিয়ে, ৰাইজৰ সময় হৈ কৈছে। কোৱাৰ পিছত আমি ডিচিশ্যন ল'লোঁ যে তাত ডেড বডিটো তাই ঘৰৰ পিছপিনে দফন দিওঁ, কিন্তু সাময়িকভাৱে কোনো জানাজান নাই। এতিয়া আমি নিব আহিছোঁ আৰু নিজৰ পৰিয়ালে দিব, নিজৰ পৰিয়ালৰ মানুহ অনুমতি লৈছে আৰু নিজৰ পৰিয়ালে জানাজা কৰিব, নিজৰ পৰিয়ালৰ আপুনি গাঁও প্ৰধান। নাম কি আপোনাৰ? টাইমত দেৱা মই কম বৰদেউতা আহিছে, বৰদেউতাক সন্ধাই ল'ব। সেইটো আমাৰ নাই, নিজে আগে য'তে চলে থ'ব। সেইটো মানে মা ৰাইজে নাটো কৈছে হয়, সেইটো আমাৰ নাই, নিজে আগে য'তে চলে থ'ব। সেইটো মানে মা ৰাইজে নাটো কৈছে হয়।